ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কিছু কথা কম আজি আপোনালোকে বহুতেই আপোনালোকৰ প্ৰব্লেমৰ কথা মোক কমেণ্টত জনায়। কমেণ্টত মই এটা আনসাৰ দি আপোনালোকৰ প্ৰব্লেম সলভ কৰিব নোৱাৰোঁ, সেইটো কেতিয়াও পসিবল নহয়। ইয়াৰ দুটামান ভিডিঅ'ৰ আগতে মই কৈছিলোঁ এটা ভিডিঅ'ত যে আপোনালোকৰ যিমান ডাঙৰ প্ৰব্লেম আছে, যিমান সৰুৰ পৰা সৰু, ডাঙৰ পৰা ডাঙৰ প্ৰব্লেম আছে, ডেছক্ৰিপশ্যনত আমাৰ মেইল দিয়া আছে। সেই মেইল আইডিত আপোনালোকে মেইল কৰিব। মেইল কৰি তাত আপোনালোকৰ ডিটেইল দিব, শৰীৰত আপোনালোকৰ প্ৰব্লেম কি হৈছে ডিটেইল দিব আৰু আপোনালোকৰ ফোন নাম্বাৰ দিব। তেতিয়া আমাৰ ফালৰ পৰা আপুনি ফোন পাব আৰু আপোনালোকক নেচাৰেলি ট্ৰিটমেণ্ট কৰা হ'ব। কেনেকৈ ট্ৰিটমেণ্ট কৰা হ'ব, কি হ'ব, আগৰ প্ৰচেছখিনি আমি ভালকৈ আপোনালোকক জনাম। যিমান চিৰিয়াছৰ পৰা চিৰিয়াছ প্ৰব্লেম আপোনালোকৰ থাকে আমাৰ লগত শ্বেয়াৰ কৰিব। আমাৰ বিভিন্ন ধৰণৰ ডক্টৰৰ টীম আছে আৰু সেই ডক্টৰৰ টীমৰ লগত পৰামৰ্শ কৰি আপোনালোকৰ ট্ৰিটমেণ্ট কৰা হ'ব আৰু নেচাৰেলি। সেই প্ৰব্লেমৰ 100% সলিউশ্যন আমাৰ পৰা পাব বুলি আপোনালোকে আশা কৰিব পাৰে। বয়স বঢ়াৰ লগে লগে আমাৰ মাছল লছ হয়। আমাৰ ব্ৰেইনত এটা কথা ভৰাই দিয়া হৈছে যে প্ৰটিন আমি আহাৰৰ পৰা নাপাওঁ। আমাক প্ৰটিন ল'বলৈ হ'লে আমাক ছাপ্লিমেণ্ট ল'ব লাগিব, যাতে প্ৰটিন ইণ্ডাষ্ট্ৰী আমাৰ পইচাৰে খুব ভালকৈ চলি থাকে আৰু যাতে আমাৰ হেল্থৰ প্ৰব্লেম আমাৰ হৈ থাকে। ইম্পৰ্টেণ্ট ভিডিঅ'টো খুব ভালকৈ শেষলৈকে চাব, জানিব আৰু বুজিব। যি দুটা আহাৰৰ কথা ক'ম সেই আহাৰকেইটা মাৰ্কেটত কিনিবলৈ পাব আৰু ইয়াৰ অসমীয়া কি কয়, ইংলিছত কি কয়, হিন্দীত কি কয়, যিটো নাম জেনেৰেলি মাৰ্কেটত যিটো ক'লে আপুনি পোৱা যাব সেইটো নামে ইয়াত লিখি দিম। সেইটো নামে মই ইয়াত ক'ম। অসমীয়া নাম ক'লে হয়তো আপোনাৰ দোকানত চিনি নাপাব পাৰে, মাৰ্কেটত কিনিবলৈ পাব, নহ'লে ডেছক্ৰিপশ্যনতো লিংক দিয়া থাকিব, য'ৰ পৰা ইচ্ছা আপোনালোকে তাৰ পৰাই ল'ব পাৰে। দুটা ইম্পৰ্টেণ্ট আহাৰৰ কথা ক'ম। ভিডিঅ'টো শেষলৈকে খুব ভালকৈ চাব, খুব ভালকৈ জানিব বুজিব আৰু সেইমতে এপ্লাই কৰিব বুলি আশা কৰিলোঁ। বহুত শক্তিশালী দুবিধ আহাৰ। এই দুবিধৰ ভিতৰত যে দুবিধেই খাব লাগিব তাৰ কোনো কথা নাই, এবিধো আপুনি খাব পাৰে। আপোনাৰ শৰীৰটোক সোনকালে বুঢ়া হ'বলৈ নিদিয়ে। শৰীৰত যদি আপোনাৰ উইকনেছ আছে, ভাগৰ লাগি থাকে, আপোনাৰ ভৰিৰ বিষ হয়, আঁঠুৰ বিষ হয়, ৰাতি শুলে ভৰিবোৰ টানি ধৰে, আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱ হৈছে, তাৰ কাৰণে আপোনাৰ গোটেই শৰীৰটোত প্ৰব্লেম হৈছে, গোটেই প্ৰব্লেমবোৰত এই দুটা আহাৰে খুব ভাল কাম কৰিব। একেবাৰে গুৰিৰ পৰা শেষ কৰিব আপোনাৰ প্ৰব্লেম। এনেইতো আমি বহুত ধৰণৰ আহাৰ খাওঁ, পেট ভৰাবৰ কাৰণে আমি বেছিভাগে আহাৰ খাওঁ। যি দুবিধ আহাৰৰ কথা ক'ম তাৰ এবিধ আপোনাৰ আহাৰত এড কৰিবই লাগে। যিকোনো ছিজনতে আপুনি এই আহাৰ খাব পাৰে, সপ্তাহত 2 বাৰ বা এবাৰো খাব পাৰে। আপোনাৰ শৰীৰৰ দৰকাৰী ভিটামিন পূৰা কৰিব। তেজ কম, প্ৰটিন কম, কেলছিয়াম কম, এই সকলোবোৰ নিউট্ৰিশ্যন পূৰা কৰিব আপোনাৰ শৰীৰটোত। এই আহাৰ বনাবলৈও সহজ আৰু খুব টেষ্টিও হয়। সকলো বয়সৰ মানুহে এইটো খাব পাৰে। সৰু ল'ৰা ছোৱালীয়ে খালে তেওঁলোকৰ মেমৰি পাৱাৰ ইম্প্ৰুভ হ'ব, শৰীৰ মজবুত হ'ব, ভোক লাগিব, পঢ়া শুনাত মন দিব পাৰিব আৰু ইমিউনিটি বাঢ়িব, যাৰ কাৰণে সোনকালে বেমাৰত পৰিব নোৱাৰে। যদি য়ং এজৰ মানুহে লয় তেওঁলোকৰ ৱেইট সোনকালে বাঢ়িব নোৱাৰে। যিকোনো অসুখ লাইক ডায়েবেটিছ, হাই কলেষ্ট্ৰল বা BP এইবোৰৰ পৰা আপুনি বাচিব পাৰিব। এজেড মানুহে খালে আপোনাৰ হাড় আৰু মাংসপেশীৰ যি সম্বন্ধ সেয়া মজবুত হৈ থাকিব। আমাৰ বয়স বাঢ়ি গ'লে হাড়ৰ পৰা মাংসপেশীবোৰ ঢিলা হৈ আঁতৰিবলৈ ধৰে, মাংসপেশীবোৰ লুজ হ'বলৈ ধৰে। এই আহাৰ খালে আপুনি সেই প্ৰব্লেমৰ পৰা বাচি যাব। নাৰ্ভ ব্লকেজৰ প্ৰব্লেমৰ পৰা আপুনি ফ্ৰী হৈ থাকিব। বয়সৰ লগে লগে চুলি সৰা, স্কিনত ৰিংকল পৰা, ভৰিত ক্ৰেম্প হোৱা, যেনেকৈ আমি অসমীয়াত কওঁ শিৰা মূৰে ধৰা, ভৰিৰ বিষ, এইবোৰ প্ৰব্লেমে আপোনাক আমনি দিব নোৱাৰে। কঁকালৰ বিষ আৰু যিকোনো বিষৰ কাৰণে যদি আপুনি পেইন কিলাৰ খায় তেতিয়াহ'লে সেই পেইন কিলাৰৰ লোকচানৰ পৰা আপুনি বাচি যাব পাৰে। এই আহাৰ এতিয়া কেনেকৈ খাব সেইটো ভালকৈ জানি লওক। ফাৰ্ষ্ট আহাৰটো হৈছে ৰাগী। ইংলিছত এইটো ফিংগাৰ মিলেটছ বুলি কোৱা হয়। ৰাগী বুলি যদি আপোনালোকে চাৰ্চ কৰে ইণ্টাৰনেটত তেতিয়াহ'লে প্ৰডাক্টটো ওলাই পৰিব। আকৌ এবাৰ কৈছোঁ, মই পাবলৈ অসুবিধা হ'লে মই লিংক ডেছক্ৰিপশ্যনত দি দিম। ৰাগীত কেলছিয়াম ভৰপূৰ মাত্ৰাত থাকে। ইয়াত আৰু থাকে মেগনেছিয়াম, যিটোৰ কাৰণে আমাৰ হাড়ত কেলছিয়াম ভালকৈ এবজৰ্ব হ'ব পাৰে। অষ্টিঅ'পৰচিছ আৰু আৰ্থৰাইটিছৰ নিচিনা প্ৰব্লেম হোৱাৰ পৰা আপুনি বাচি যাব পাৰে। যদি আমাৰ হাড়ত এই প্ৰব্লেমবোৰ থাকে তেতিয়াহ'লে হাড় খুব সহজতে ভাঙিবলৈ ধৰাৰ ভয় থাকিব পাৰে আৰু পৰিলে সাংঘাতিক কথা হ'ব পাৰে। হাড় উইক হৈ যোৱা, বিষ হোৱা, ইয়াৰ উপৰিও শৰীৰৰ হাড়বোৰ বেকা হৈ যোৱা। অলপ সাৱধান হ'লে এইকেইটা আহাৰ ল'লে আপুনি এই প্ৰব্লেমবোৰৰ পৰা ফ্ৰী হৈ যাব পাৰে। এইবোৰৰ পৰা বাচিব খুজিলে এই আহাৰ লোৱাটো খুব জৰুৰী। ইয়াত ভাল পৰিমাণত আইৰণ থকাৰ কাৰণে
শৰীৰত ব্লাড বনোৱাত হেল্প হয় আৰু আমাৰ শৰীৰত হিমোগ্লোবিনৰ কমি হ'ব নোৱাৰে ৰাতি ভাল টোপনি হ'ব আপোনাৰ চুলিখিনি ষ্ট্ৰং হ'ব শৰীৰৰ উইকনেছ আৰু ভাগৰ লাগি থকাৰ প্ৰব্লেম নাইকিয়া হ'ব আৰু ইয়াত আছে ফলিক এচিড ইয়াৰ কাৰণে নিউৰজ ভালকে কাম কৰে আমাৰ নাৰ্ভে ভাল কাম কৰে যেটো কাৰণে আমাৰ মেমৰি পাৱাৰ ঠিক থাকে কথাবোৰ পাহৰি যোৱাৰ ভয় নাথাকে ইয়াত ভাল কোৱান্টিটিত ফাইবাৰ থকাৰ কাৰণে শৰীৰৰ ওজন বাঢ়িব নোৱাৰে আৰু আপোনাৰ কোলেষ্ট্ৰল হোৱাৰো ভয় নাথাকে আমাৰ হজম শক্তি ইমপ্ৰুভ হয় আপোনাৰ স্কিন গ্লো কৰিব ধৰে যদি বয়সৰ আগতে আপোনাৰ স্কিনত ৰিংকল পৰিছে এই প্ৰব্লেমৰ পৰা সেফ হ'ব পাৰিব আপুনি এইটো গৰমতো খাব পাৰে কাৰণ দক্ষিণ ভাৰতত যথেষ্ট গৰম পৰে তাত এই ফুড বহুত ব্যৱহাৰ কৰা হয় সপ্তাহত এদিন ফিংগাৰ মিলেটস খোৱাটো কৰক ৰাগী খোৱাটো কৰক মিলেটস ফেমিলিৰ ফুড এন্টি ডায়াবেটিক হয় প্ৰায় সকলো প্ৰব্লেম এই আহাৰে আপোনাৰ সলভ কৰিব খোৱাৰ নিয়মটো 2 টেবুলস্পুন এজন মানুহৰ কাৰণে 2 টেবুলস্পুন পাউডাৰ ৰাগী পাউডাৰটো ল'ব হে আপুনি ৰুটি বনাই খাব পাৰে বা ধোসা বনাই খাব পাৰে নহলে এটা সহজ উপায়েৰে খাব পাৰে 2 টেবুলস্পুন পাউডাৰ লৈ এটা বাটিত পানীত মিহলাব আৰু তাত 2 গ্ৰামছ মান নিমখ দিব ভালকৈ লৰাই মিহলাই ল'ব এটো অকমান ফুলি যোৱা যেন হ'ব ইয়া কেঁচা পিয়াজ আৰু দৈ মিহলাইও খাব পাৰে নাস্তাৰ নিচিনাকে খুব সোৱাদ পাব খাই আৰু খুব ভাল পাব সৰু ল'ৰা ছোৱালীক যেতিয়া দিব অলপ ঘি বা বাটাৰ দি পেলাই তাত অলপ মিঠা এড কৰি দিব তেওঁলোকে খাবলৈ খুব ভাল পাব খুব ফুৰ্তিৰে খাব এইটোৱে ক্যালসিয়াম ব্লাড প্ৰটিন এইবোৰৰ কমি পুৰা কৰিব আপোনাৰ শৰীৰত আমাৰ শৰীৰত প্ৰটিনৰ বহুত দৰকাৰ যিসকল ভেজিটেৰিয়ান তেওঁলোকৰ শৰীৰত প্ৰটিন কম হোৱাৰ ভয় থাকে তেওঁলোকে প্ৰটিন পুৰা কৰাৰ ফুড খোৱাটো খুবেই জৰুৰী আৰু জানক শৰীৰত প্ৰটিনৰ অভাৱ হলে কি প্ৰব্লেম হ'ব পাৰে প্ৰটিন কম হলে আমাৰ শৰীৰত মাংসপেশী উইক হ'বলৈ ধৰে প্ৰটিনৰ কাম মাংসপেশীক মজবুত কৰি ৰখা এটা বয়সৰ পিছত শৰীৰৰ পৰা প্ৰটিন ওলাই যাবলৈ আৰম্ভ কৰে যিসকলে জিম যায় তেওঁলোকে ৱে প্ৰটিন ইউজ কৰে এই ৱে প্ৰটিন কি আপোনালোকে জনাটো দৰকাৰ পনীৰ বনোৱা পানী যেটো পেলাই দিয়া হয় সেই পেলাই দিয়া পানীখিনিক ৱে প্ৰটিন বুলি কোৱা হয় ডাঙৰ কোম্পানীবোৰে সেই পানী শুকুৱাই পাউডাৰ বনাই প্ৰটিনৰ নামত বহুত টকাত সেল কৰে সো কন্টেইনাৰত বন্ধ প্ৰটিন কিনাৰ আগতে এবাৰ নিশ্চয়কৈ চিন্তা কৰিব জানোৱা হক ইমান দৰকাৰী কিয় প্ৰটিন আমাৰ শৰীৰত কিছু লোকৰ ৰাতি খুলে ভৰিত ক্ৰেম্প বা বিষ হ'বলৈ ধৰে এটো হয় প্ৰটিন কম থকাৰ কাৰণে কিয়নো তেওঁলোকৰ মাংসপেশী উইক হৈ যায় তেওঁলোকে লাহে কথাবোৰ পাহৰিবলৈ ধৰে এইবোৰ হয় প্ৰটিনৰ কমৰ কাৰণে আৰু হয় শৰীৰৰ ঠায়ে ফুলি উঠা শৰীৰত পানী জমা হোৱা পেটটো মাজে ফুলি উঠা চুলি খৰা স্কিনত ডালনেছ এইবোৰ হয় শৰীৰত প্ৰটিনৰ অভাৱৰ কাৰণে এনেও প্ৰটিনৰ সোৰ্স বহুত যত এসেনশিয়েল এমিনো এসিড থাকে যিটোৱে শৰীৰত প্ৰটিন এবজৰ্ব হোৱাত হেল্প কৰে হেয়া পাব এই আহাৰত আৰু সেইটো হৈছে সয়াবিনৰ আপুনি চাংস পাব ইয়াৰ গাখীৰ পাব সয়াবিনৰ গুটিটো কিনিবলৈ পাব সয়াবিনক ফাৰ্মেন্টেড কৰিও খাব পাৰে ই আমাৰ গাট হেলথ ভালে ৰাখে আমাৰ কনষ্টিপেশন আৰু কবজৰ প্ৰব্লেম হ'ব নোৱাৰে সেউজীয়া ৰঙৰ যেটো বিনছ আছে হেটো আপুনি সবজি বনাই খাব পাৰে যেটো চাংস পায় হেটো সবজি বনাই খাব পাৰে প্ৰটিনৰ কমি পুৰা হ'ব আপোনাৰ শৰীৰত ইয়াৰ যেটো গুটি হেটো পানীত তিয়াই লৈ যেতিয়া কোমল হ'ব হেটো সবজি বনাই খাব পাৰে বা যিকোনো পদ্ধতিত খাব পাৰে যেনেকৈ আপুনি ভাল পায় উইকলি এদিন খালেও হ'ব বা দুদিনও খাব পাৰে এই দুইটা আহাৰ বা যিকোনো এটা এইকিটা আহাৰ কন্টিনিউ কৰিলে আপুনি বয়সৰ আগতে আপুনি বুঢ়া হ'ব নোৱাৰে আপোনাৰ শৰীৰত বিষ হ'ব নোৱাৰে আপোনাৰ শৰীৰত উইকনেছ হ'ব নোৱাৰে আপুনি শক্তিশালী ফিল কৰিব আপুনি এনাৰ্জেটিক ফিল কৰিব সকলো অসুখতে এই দুটা আহাৰে খুব ভাল কাম কৰিব আপুনি যেতিয়া গম পাব শৰীৰত আপোনাৰ কিবা ভিটামিনছৰ কমি হৈছে তেতিয়া সিধাই মেডিসিন নলয় আহাৰৰ যোগেদি গোটেই ভিটামিনছৰ কমি আপুনি পুৰা কৰিব পাৰে সেউজীয়া শাকপাচলি বিনছ সিডছ ড্ৰাই ফ্ৰুটছ এইবোৰত গোটেই বস্তুবোৰ পাব সিধাই মেডিসিনৰ সহায় লোৱাটো একেবাৰে ভুল কথা হ'ব সো আজি আমাৰ ভিডিঅ'ৰ কথা ইমানখিনি আছিল ভিডিঅ'টো খুব শেয়াৰ কৰিব সুখেৰে থাকক ভালে থাকক আৰু নিজৰ খুব যত্ন ল'ব খুব সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল